Hello everyone, welcome to my channel Maths by Sujit. 8 July 2018 হৈ যোৱা DHS Grade 3 Non-Technical Examৰ আমি মেথছৰ কুৱেশ্যনবোৰ আজি সলভ কৰিম। যিসকলৰ এতিয়া এক্সাম বাকি আছে DHS বা DME Grade 3 Non-Technical Exam, তোমালোকে যিমান পাৰা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ সলভ কৰিবা। একে টাইপৰে কুৱেশ্যন মানে ম্যাক্সিমাম ৰিপিট হয় DME এক্সামবোৰত। 30 মাৰ্চত তোমালোকৰ এক্সাম হ'ব, তো যিমান পাৰা তোমালোকে প্ৰেক্টিছ কৰিবা। প্ৰথম কুৱেশ্যনটো সিম্পলিফিকেশ্যনৰ কুৱেশ্যন। ইয়াত চোৱা অকল পূৰণ আৰু বিয়োগ আছে আৰু বেলেগ সাইন নাই, তো ফাৰ্ষ্ট আমি পূৰণ কেটা কৰিম। আৰু কটাকটি যায় নেকি ওপৰ তল? যদি কটাকটি নাযায় তেন্তে তোমালোকে ডাইৰেক্ট পূৰণ কৰিবা। ইয়াততো একো কটাকটি নাযায়, তো আমি কি কৰিম? ওপৰে ওপৰে পূৰণ কৰিম, তলে পূৰণ কৰিম। 2 3 গুণ কিমান 6, মাইনাসটো আহিব 5 7 গুণ 35 মাইনাস এফালে 1/14 আৰু এফালে কিমান 3 3 গুণ 9 হ'ব ওপৰত, তলত 35 হল। এতিয়া এইটো ফ্ৰেকশনত আছে, তো আমি তলৰ মানকেইটাৰ কি ল'ম? এলচিএম। 35 আৰু 14, 14 আৰু 35, ইয়াৰ কি ল'ম? এলচিএম। 35 সেম ন, সেইকাৰণে এটা ল'লে হ'ল। এটা তোমালোকে সিম্পলি বেছিকত কৰিলে হ'ল এলচিএমটো, নহ'লে চোৱা ডাইৰেক্ট আমি কৰিব পাৰোঁ। এলচিএম মানে কি? এই দুইটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা, তো কিমান 70 নহ'ব জানো? 14 5 জাৰ 70, 35 2 জাৰ 70। ইয়াতকৈ আৰু সৰু সংখ্যা নাই যিটো এই দুটাৰ পৰা হৰণ যায়, ঠিক আছে? বা তোমালোকে এনেকৈ কৰিব পাৰা বেছিকত চোৱা 35 আৰু কিমান 14, 7ৰ পৰা হৰণ যায় 7 2 গুণ 14, 7 5 গুণ 35। এতিয়া 2 আৰু 5টো এটা সংখ্যাৰ পৰা হৰণ নাযায়, 2ৰ পৰা 2 যাব 5টো নাযায়, আকৌ 5ৰ পৰা 5 যাব 2 নাযায়, তো আমি কি কৰিম? এই গোটেইকেইটা পূৰণ কৰিম। 5 2 গুণ 10, 10 7 গুণ 70, এইটোৱে আমাৰ কি? এলচিএম। বা তোমালোকে চোৱা এই দুটাৰ ভিতৰত ডাঙৰ কোনটো? 35, তো ডাঙৰটো উঠাই লোৱা। এটা চেক কৰা এই 14 পৰা হৰণ যায় নেকি 35টো? নাযায়। 14 টেবুলত 35 নাহেই, তো আমি কি কৰিম? ইয়াৰ দুগুণ কৰিম। কিমান? 70 নহ'ব জানো? এতিয়া চেক কৰা 14 টেবুলত 70 আহে নেকি? 14 5 জাৰ কিমান? 70 আহে। চ' আহিছে, তাৰ মানে এইটোৱে আমাৰ এলচিএম এনেকৈ, ঠিক আছে? ক্লিয়াৰ? তো এলচিএম কিমান পালোঁ? 70 পালোঁ। এইটো তলত লিখিলে হ'ল। এতিয়া আমি কি কৰিম? এই 35 পৰা আমি 70ক হৰণ কৰিম। 35ৰ পৰা কেইবাৰ যাব? এইটো দুবাৰ যাব। যিমান আমি পাম ন, সেইটো ওপৰ লগত পূৰণ কৰিব লাগে। 2 6 গুণ 12 এনেকৈ, ঠিক আছে? বা তোমালোকে চোৱা এই 35ক এলচিএম লগত সেম কৰিব লাগে, তো ইয়াক সেম কৰিব হ'লে আমি ইয়াত কি পূৰণ কৰিম? 2, কাৰণ 2 35 গুণ 70, তো মিলি যাব ন। তো ইয়াত 2 পূৰণ কৰিলে ওপৰটো 2 পূৰণ কৰিব লাগে, তো 2 6 গুণ 12 এনেকৈ। একেই কথা 14ৰ পৰা ইয়াক ডিভাইড কৰিলে কেইবাৰ যাব? 5 বাৰ যাব, তো 5 গুণ 5 এনেকৈ, মাইনাছ 35 পৰা 70ক দুবাৰ যাব, তো 2 9 গুণ 18, ঠিক আছে? এতিয়া গোটেইকেইটাতে মাইনাছ মাইনাছ আছে, একে একে সাইন থাকিলে সদায় আমি প্লাছ কৰিব লাগে। তো 18 আৰু 12 কিমান? 30 আৰু 5 35, আৰু মাইনাছটো আহিব। সেম সাইন হ'লে সেইটোৱে আহে। তলত কিমান? 70। কটাকটি কৰা 35ৰ পৰা একবাৰ যাব, এইটো দুবাৰ যাব, তো মাইনাছ কিমান? 1/2 আমাৰ কাৰেক্ট এনসাৰ, অপশ্যন C2। ক্লিয়াৰ? সেকেন্ডটো চোৱা, হোৱাট শুড বি এডেড টু টুৱাইচ দ্য ৰেচনেল নাম্বাৰ -7/3 টু গেট 3/7। ৰেচনেল নাম্বাৰ মানে কি? যিবোৰ সংখ্যা P/Q আকাৰত থাকে, মানে ভগ্নাংশ, এটা ওপৰ এটা তলত, তো এইকেইটা কি? ৰেচনেল নাম্বাৰে হয়, ঠিক আছে? আৰু এই তলৰ যিটো মান, ইয়াৰ মানটো কেতিয়াও শূন্য হ'ব নোৱাৰে, মনত থাকিব। আৰু এই P আৰু Qবোৰ কি হয়? ইণ্টিজাৰ্ছ নাম্বাৰ। এইকেইটা কি? ইণ্টিজাৰ্ছ, মানে অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মানে কি? শূন্য লগতে পজিটিভ নাম্বাৰ ৰাইট ফালে থাকে ন, 1 2 3 4 এনেকৈ গৈ থাকিব, আৰু এফালে নেগেটিভ নাম্বাৰবোৰ। এই গোটেইবোৰ কি হয়? অখণ্ড সংখ্যা, মানে মাইনাছো হ'ব পাৰে, প্লাছো হ'ব পাৰে, শূন্যও হ'ব পাৰে, ঠিক আছে? কিন্তু অকল তলৰ মানটো শূন্য হ'ব নোৱাৰে। যদি সোধে শূন্যটো এটা ৰেচনেল নাম্বাৰ হয় নেকি, তো আমি কি ক'ম? য়েছ, কাৰণ চোৱা P/Q আকাৰত থাকিব লাগে, তলৰ মানটোৱে শূন্য হ'ব নোৱাৰে। ইয়াৰ তলততো একো নাই, 1 আছে বুলি ক'ব পাৰোঁ ন আমি। চোৱা P/Q হ'ল, কিউৰ মানটো 1 হ'ব পাৰে, শূন্যহে হ'ব নোৱাৰে, হয় নে নহয়? বা শূন্যক আমি এনেকৈও লিখিব পাৰোঁ 0/5, কাৰণ শূন্যক যিকোনো সংখ্যাৰ পৰা হৰণ কৰিলে শূন্যই আহিব, বা 0/6 একেই কথা। তো 0ক আমি এনেকৈ লিখিব পাৰোঁ P/Q আকাৰত, সেইকাৰণে এইটো এটা পৰিমেয় সংখ্যা, ঠিক আছে? মনত থাকিব। তো ইয়াত চোৱা এইটো এটা কি? ৰেচনেল নাম্বাৰ, এইটো হয়। তো এই ৰেচনেল নাম্বাৰটোৰ লগত, মানে ইয়াৰ দুগুণৰ লগত, টুৱাইচ মানে কি? ইয়াৰ দুগুণ। তো ইয়াৰ দুগুণৰ লগত আমি কি যোগ কৰিম যে কৰাৰ পাছত ইমান পাম? তো -7/3, ইয়াৰ কিমান? দুগুণ কৈছে, তো 2 পূৰণ কৰা।
এতিয়া ইয়াৰ দুগুণৰ লগত আমি কি যোগ কৰিম সাপোজ মই x বুলি ধৰিলোঁ কৰাৰ পাছত কিমান আহিব 3/7 এইটোৱে এতিয়া এইটো সলভ কৰিলে কিমান আহিব -14/3 2 7 গুণ 14 প্লাস x ইকুৱেল কিমান 3/7 আমাক লাগে x ৰ মান তো ইয়াক আমি এফালে ঠেলিব লাগিব তো এফালে গুচি গ'লে +14/3 হৈ যাব কাৰণ মাইনাসটো এফালে প্লাস হৈ গ'ল তো এইটো সলভ কৰিলে x ৰ মানটো আহি যাব 7 আৰু 3 ইয়াৰ আমি এলসিএমটো উলিয়াব লাগে সোৱা এটা সংখ্যাৰ পৰা হৰণ নাযায় তো ডাইৰেক্ট আমি পূৰণ কৰিম 21 আহিব এলসিএম ঠিক আছে আৰু এনেকৈ দুটা মান যদি ভগ্নাংশ দিয়া থাকে তোমালোকে ডাইৰেক্ট যোগ কৰিব পাৰা এই দুটা পূৰণ কৰি ইয়াত লিখিবা আৰু ক্ৰছ মাল্টিপ্লাই কৰিবা 3 3 গুণ কিমান 9 7 14 গুণ কিমান 98 হ'ব হল এটো যোগ কৰিলে কিমান 107 আৰু তলত 21 এইটোৱে অপচন ডি টো ক্লিয়াৰ নেক্সট the sum of three consecutive multiples of 11 is 363 what is the middle term consecutive মানে কি হয় ক্ৰমিক সংখ্যা মানে সংখ্যাবিলাকৰ মাজৰ গেপ কেটা সেম থাকিলে তাক আমি কনজুগেটিভ বা ক্ৰমিক বুলি কওঁ ঠিক আছে আৰু তোমালোকৰ ডিএইচএস বা ডিএমই গ্ৰেড 3 এক্সামত কোৱেশ্যনবোৰ ইংলিছতে আহে অসমীয়াত নাহে সেইকাৰণে তোমালোকে যিমান পাৰা ইংলিছতে প্ৰেক্টিছ কৰিবা ঠিক আছে এতিয়া যদি আমাক কয় অকল কনজুগেটিভ নাম্বাৰ 3টা 4টা 5টা যিমানো দিয়া থাকে তো আমি নাম্বাৰবোৰ কেনেকৈ ধৰিম x x + 1 x + 2 এনেকৈ মানে একো মেনশন নাথাকিলে যদি অকল কনজুগেটিভ নাম্বাৰ কয় সদায় গেপবোৰ 1 1 কে ধৰিবা তোমালোকে ঠিক আছে x + 3 এনেকৈ গৈ থাকিব আৰু যদি কয় ইভেন কনজুগেটিভ নাম্বাৰ ইভেন মানে যুগ্ম সংখ্যা বা অড কনজুগেটিভ নাম্বাৰ মানে অযুগ্ম ক্ৰমিক সংখ্যা ইভেন মানে কি দুইৰে হৰণ যোৱা সংখ্যা 2 4 6 8 এনেকৈ গৈ থাকিব আৰু অড মানে অযুগ্ম দুইৰে হৰণ নোযোৱাবোৰ 1 3 5 7 এনেকৈ এটা চোৱা ইভেন কলো গেপবোৰ 2 2 কে গৈ থাকে আৰু অড কলো গেপবোৰ 2 2 কে গৈ থাকে তো গেপটো সেম অড বা ইভেনত ঠিক আছে তো অড বা ইভেন কনজুগেটিভ কলে আমি কেনেকৈ ধৰিম x x + 2 x + 4 এনেকৈ মানে গেপ কেটা 2 2 কে গৈ থাকিব ঠিক আছে ক্লিয়াৰ এতিয়া চোৱা ইয়াত কৈছে মাল্টিপলছ অফ 11 যদি এইটো দিয়া নথকা হেতেন তো আমি এই তিনিটা কনজুগেটিভ নাম্বাৰবোৰ কেনেকৈ ধৰিম x x + 1 x + 2 এনেকৈ নহ'ব জানো কিন্তু ইয়াত কৈছে মাল্টিপলছ অফ 11 মানে 11ৰ পূৰণফল তো 11ৰ পৰা আমি পূৰণ কৰিম গোটেই কেইটাত ঠিক আছে এইটোৱে এটা এই তিনিটা সংখ্যাৰ আমাক যোগফলটো দিয়া আছে সাম মানে যোগফলটো কিমান 363 এনেকৈ এতিয়া এইটো চোৱা পূৰণ হৈ আছে ন ব্ৰেকেটটো আমি খুলিব লাগিব তো এইটো কিমান 11x প্লাস 11 1 গুণ 11 আৰু এফালে 11x প্লাস 11 2 গুণ কিমান 22 আৰু এফালে অলৰেডি 11x টো আছে 11x কেইটা আছে তিনিটা তো কিমান 33x হ'ব 11 আৰু 22 কিমান 33 তো ইয়াক আমি এফালে ঠেলি দিম তো মাইনাস হ'ব কিমান হ'ব এইটো 330 তো x ৰ মান কিমান আহিব 33 পৰা 330 হৰণ কৰিলে 10 বাৰ যাব আমাক লাগে মিডল টার্ম মানে মাজৰ সংখ্যাটো এইটো 11 পূৰণ সোয়া x + 1 x মানে 10 10 + 1 কিমান 11 হ'ব তো কিমান 121 এইটোৱে আহি গ'ল মাজৰ সংখ্যাটো এইটো হল বেসিক মেথড যেটো আমি জানিব লাগে ঠিক আছে এনেকৈ আমি বেসিকত কৰিব পাৰো এতিয়া সো আমি ডাইৰেক্ট শর্টকে কেনে কৰিম তো তাৰ কাৰণে আমি এভাৰেজৰ কনসেপ্টটো জানিব লাগে যিকোনো সংখ্যাৰ এভাৰেজ বা গড় আমি কেনেকৈ উলিয়াইছিলো সাম বাই নাম্বাৰ সংখ্যাবিলাকৰ যোগফলটো ওপৰত লিখো আৰু তলত নাম্বাৰ মানে কেইটা সংখ্যা আছে ঠিক আছে আৰু এটা কথা মনত থবা যেতিয়াও কনজুগেটিভ নাম্বাৰ দিয়া থাকে মানে গেপবোৰ সেম থাকে ন ইয়াৰ তো কনজুগেটিভ নাম্বাৰৰ এভাৰেজটো সদায় কি হয় মাজৰটো মিডলটো যেনেকৈ 2 4 6 8 10 সোয়া গেপবোৰ 2 2 কে গৈ আছে তো ইয়াৰ এভাৰেজ কিমান কলে আমি এনেকৈ ফৰ্মুলা ইউজ কৰিব নালাগে ফৰ্মুলা ইউজ করলো আহি যাব অকমান টাইম যাব ন গোটেইবোৰ যোগ কৰিম আকৌ কেইটা সংখ্যা আছে 5 তো 5ৰ পৰা হৰণ কৰিম তেতিয়া আমাৰ এনসাৰ আহিব কিন্তু গেপবোৰ চাবা সেম আছে গোটেই কেইটাত তো এভাৰেজটো মাজৰটো হ'ব এইটো তো ইয়াৰ এভাৰেজ কিমান হ'ব 6 ডাইৰেক্ট আমি ক'ব পাৰো তোমালোকে কৰি চাবা যোগ কৰা এটো কিমান 4 আৰু 6 10 8 2 10 আৰু এফাল 10 13 হ'ব জানো যোগ কৰিলে আৰু নাম্বাৰ কেইটা 5টা আছে তো 30ক 5ৰ পৰা হৰণ কৰিলে 6 টো আহিব ঠিক আছে তো কনজুগেটিভ নাম্বাৰৰ এভাৰেজটোতে মাজৰটো হয় যদি 2 4 6 আৰু 8 দিয়া থাকে তো ইয়াৰ এভাৰেজ কিমান গেপবোৰ সেম তো মাজৰটো এইটো নহয় জানো
এফালে দুটা এফালে দুটা মাজত এইটো তো 4 আৰু 6 একজেক্ট মাজত কিমান 5 আহিব এনেকে ক্লিয়াৰ এতিয়া আমি ইয়াত চোৱা মিডল নাম্বাৰটো উলিয়াব দিছে আৰু কনজুগেটিভ তাৰ মানে এভাৰেজটো আমি উলিয়াব লাগে এভাৰেজটো মিডলটো নহয় জানো 1 2 3 ইয়াৰ মানটো লাগে আমাক আৰু এইটো কনজুগেটিভ তাৰ মানে এইটো কি এভাৰেজে হ'ব তো ডাইৰেক্ট আমি এভাৰেজটো উলিয়াই দিম এভাৰেজ ইকুৱেল টু সাম বাই নাম্বাৰ সাম মানে এই তিনিটা সংখ্যাৰ যোগফল আমাক দিয়া আছে ন কিমান 3 6 3 নাম্বাৰ কেইটা তিনিটা তো হৰণ কৰা কেইবাৰ যাব 3 1 গুণ 3 3 2 গুণ 6 3 গুণ 3 সো ডাইৰেক্ট আহি গ'ল 121 এনেকে তো এই কুৱেশ্যনটো আমি ডাইৰেক্ট কৰিব পাৰোঁ 3 পৰা হৰণ কৰিলে আমাৰ এনসাৰ ডাইৰেক্ট আহি গ'ল ক্লিয়াৰ আৰু এটা কথা যদি কয় ডাঙৰ সংখ্যাটো কোনটো এইটো আৰু সৰুটো এইটো মাল্টিপলছ অফ 11 মানে কি 11ৰ মাল্টিপল মানে গেপবোৰ 11 11 কে গৈ থাকিব হয়নে নহয় মাল্টিপলছ অফ 2 থাকিলে গেপবোৰ 2 2 কে গৈ থাকিব তো এই নাম্বাৰটো কিমান ইয়াতকে 11 বেছি হ'ব 121 লগত 11 যোগ কৰিলে কিমান আহিব 132 আৰু আটাইতকৈ সৰুটো কোনটো এইটো নহয় জানো ইয়াতকে 11 কম তো 11 মাইনাস কৰা 110 এনেকে ক্লিয়াৰ নেক্সট Bansi has 3 times as many 2 rupee coins as he has 5 rupee coins মানে বান্সিৰ লগত চোৱা দুটা টাইপছৰ কইন্স আছে ইয়াত 2 rupee coins আৰু 5 rupee coins এইটো কইন্স বেসড কুৱেশ্যন হয় ৰেশিও চেপ্টাৰ হয় ইয়াৰ ওপৰত মই সেপাৰেটকে ভিডিও বনাই থৈছো তোমালোকে পাই যাবা ম্যাথছ ফৰ অল কম্পিটিটিভ এক্সাম বুলি এটা প্লেলিষ্ট আছে তাত প্ৰথম ভিডিওটো ইয়াৰে হয় ঠিক আছে চাই লবা আৰু এই কইন্সৰ যিবোৰ টাইপ ইয়াকে আমি ডিনোমিনেশ্যন বুলি কওঁ ইংলিছত ঠিক আছে কি কইন্স আছে ইয়াত 2 rupees আৰু 5 rupeesৰ দুটা টাইপছৰ কইন্স আছে এটা নাম্বাৰ মানে কি 2 rupeesৰ কেইটা কইন আছে 5 rupeesৰ কেইটা আছে তো আমাক লাগিব ন তো ইয়াকে আমি নাম্বাৰ বা সংখ্যা বুলি কম ইয়াত কৈছে বান্সিৰ লগত 3 গুণ আছে as many 2 rupee coins মানে 2 rupee coinsৰ সংখ্যাটো কিমান 3 গুণ কাৰ 5 rupee coins মানে 5 rupee coinsৰ যিমান সংখ্যা তাৰে 3 গুণ 2 rupee coinsৰ সংখ্যাটো সাপোজ 5 rupee coinsৰ যেটো নাম্বাৰ বা সংখ্যাটো মই 1 বুলি ধৰিলো আমি গম নাপাও তো ইয়াৰ 3 গুণ হ'ব এটো তো নাম্বাৰৰ ৰেশিও কিমান 3 অনুপাত 1 আহি গল ঠিক আছে মানে 2 rupeesৰ মোৰ লগত সাপোজ 3টা কইন্স আছে তো কিমান টকা হ'ব 2 2 এনেকে 3টা কইন্স আছে টোটাল কিমান 6 টকা নহব জানো হয় না নহয় তো ইয়াকে আমি ডাইৰেক্ট পূৰণ কৰি পাও সোৱা 2 3 গুণ 6 ঠিক আছে তো তোমালকে মনত থবা টকা আমি কেনেকে উলিয়াও ভ্যালুটো ডিনোমিনেশ্যন লগত নাম্বাৰ পূৰণ কৰিব লাগে ডাইৰেক্ট টকাটো আহি যায় তেনেকে 5 rupeesৰ কেইটা কইন আছে এটা তো 5 গুণ 5 টকা হ'ব এটা মুঠ টকাটো কিমান কলে গুটেবোৰ আমি প্লাস কৰিম ন 11 টকা কিন্তু এটো একচুয়াল মতে নহয় জাস্ট আমাৰ হিচাপত 11 আহিছে অনুপাতৰ মতে ৰিয়েলত কিমান টকা আছে বান্সিৰ লগত হি হেজ ইয়াত হি আছে তাৰ মানে বান্সিটো এটো লৰা হয় দেই ছোৱালী নহয় আকৌ ঠিক আছে হি দিয়া আছে ন সেইকাৰণে তো নামৰ ওপৰত তোমালকে যাব নালাগে if he has in all a sum of rupees 77 তাৰ মানে টোটাল কিমান টকা আছে বান্সিৰ লগত 77 আমাৰ হিচাপত টোটাল 11 আহিছিলে কিন্তু একচুয়াল মতে ইমান টকা তো ইয়াৰ কিমান গুণ 7 গুণ 11 7 গুণ ইমান হয় না নহয় তো একৰ মানটো কিমান 7 পালো যিমান গুণ হয় এটো একৰ মান এটা কি সুধিছে হাউ মেনি 2 rupee coins does he have মানে বান্সিৰ লগত 2 rupeesৰ কিমানটা কইন আছে কইন্সৰ সংখ্যাটো উলিয়াব লাগে 2 rupeesৰ কেইটা কইন্স আছে তিনিটা তো 3 অনুপাতৰ মানটো লাগে আমাক একৰ মান 7 তো 3 ৰ মান কিমান 3 7 গুণ 21 মানে 2 rupeesৰ কেইটা কইন্স আছে 21টা এইটোৱে এনেকে ক্লিয়াৰ বাকি ইয়াৰ ওপৰত মই সেপাৰেটকে ভিডিও বনাই থৈছো তোমালকে চাই লবা The digit of a 2-digit number differ by 3 2-digit number মানে কি দুটা অংকযুক্ত সংখ্যা মানে 10 11 16 19 এইবোৰ সোয়া 1 2 দুটা অংক আছে ন তো ইয়াত কৈছে 2-digit নাম্বাৰৰ ডিজিটৰ যেটো ডিফাৰেন্স মানে পাৰ্থক্য কিমান 3 হ'ব লাগে মানে এই অংক দুটা মাইনাস কৰিলে 3 পাব লাগিব এনেকুৱা টাইপৰ কোৱেশ্যনত সদায় তোমালকে অপচন পৰা কৰিবা অপচন পৰা ইজি হয় বাকি বেসিকৰ যেটো ভিডিও এটো মই অলৰেডি বনাই থৈছো তোমালকে চাও পাৰা ঠিক আছে ইয়াত আমি অপচন ট্ৰাই কৰিম তো ফার্স্ট লাইনটোৰ পৰা অপচনত চেক কৰা ডিজিট কেটা মাইনাস কৰি চোৱা 6 3 মাইনাস কৰিলে কিমান 3 ইয়াতো গৈছে 3 পাব লাগে তেনেকে এইটো চোৱা 3 এইটো চোৱা 3 ইয়াতো 3 তো আমি প্ৰথম লাইনটোৰ পৰা কোনটো অপচনটো কারেক্ট আনসার আমি ক'ব নোৱাৰো কাৰণ গুটেই কেটাতে ডিফাৰেন্স কিমান 3 3 আহিছে তো সেকেন্ড লাইনত যোৱা
ইফ দ্য ডিজিটছ আৰ ইণ্টাৰচেঞ্জ মানে অংক দুটা হাল সলনি কৰিলে মানে এই 3টো ইয়াত যাব 6টো ইয়াত আহিব ঠিক আছে এণ্ড হিজ ৰিজাল্টিং নাম্বাৰ আৰু কৰাৰ পাছত আমি নতুন নাম্বাৰ পাম ন এক্সচেঞ্জ কৰাৰ পাছত এই নতুন নাম্বাৰটো যদি আগৰটোৰ লগত যোগ কৰে তেন্তে ইমান পাব লাগে চোৱা 63 হয়নে নহয় ৰিভাৰ্ছ কৰিলে কিমান 36 হ'ল এতিয়া এইটো হ'ল নতুন ৰিজাল্টিং নাম্বাৰ এইটো হ'ল অৰিজিনেল নাম্বাৰ তো এই দুটা প্লাছ কৰিলে 143 পাব লাগিব তো প্লাছ কৰিলে চোৱা লাষ্টত 6 আৰু 3 9হে আহিব লাষ্টত ইয়াত লাষ্টত 3 আছে তো এইটো এনসাৰ নহয় সেকেন্ডটো চোৱা 96 69 হ'ব তো 9 আৰু 6 15 মানে 5 আহিব লাষ্টত ইয়াত 3 আছে এইটো নহয় তেনেকৈ এইটো নহ'ব 85 টো চোৱা ডিজিট কেইটা এক্সচেঞ্জ কৰিলে কিমান 58 হ'ব এটা যোগ কৰা চোৱা 143 আহি গ'ল মিলি গ'ল নাই তো এইটোৱে আমাৰ কাৰেক্ট এনসাৰ আমাক অৰিজিনেল নাম্বাৰটো সুধিছে 85 ক্লিয়াৰ এনেকৈ কৰিবা বহুত সিম্পল হয় অপশ্যন পৰা নেক্সট অৰ্জুন ইজ টুৱাইজ এজ অল্ড এজ শ্ৰিয়া এইটো এজৰ কুৱেশ্যন ইয়াত কৈছে অৰ্জুনৰ যিটো বয়স শ্ৰিয়াৰ বয়সৰ দুগুণ ঠিক আছে আমি বেছিক পৰা কৰিম একেবাৰে ৰেচিঅ'টো কৰিব পাৰা তোমালোকে একো মেনশ্যন নাথাকিলে সদায় বৰ্তমান বয়সৰ বয়স বুলি আমি ধৰিব লাগে এইটো প্ৰেজেণ্টৰ হয় একো মেনশ্যন নাই ন অৰ্জুনৰ বয়স কিমান দুগুণ শ্ৰিয়াৰ সাপোজ শ্ৰিয়াৰ বয়সটো মই এক্স বুলি ধৰিলোঁ বৰ্তমান বয়সটো এটা অৰ্জুনৰ কিমান ইয়াৰ দুগুণ 2x হ'ব নহ'ব 5 বছৰ আগত হিজ মানে কোন অৰ্জুনৰ বয়সটো কিমান 3 গুণ আছিলে শ্ৰিয়াৰ বয়সৰ চোৱা আজি অৰ্জুনৰ বয়সটো কিমান 2x তো 5 বছৰ আগত কিমান 5 বেক যাব লাগিব মাইনাছ কৰি 2x - 5 এইটো হ'ল অৰ্জুনৰ আজিৰ পৰা 5 বছৰ আগৰ বয়স এই অৰ্জুনৰ 5 বছৰ আগৰ বয়সটো কিমান 3 গুণ কাৰ শ্ৰিয়াৰ বয়সৰ তো শ্ৰিয়াৰ আজি কিমান x 5 বছৰ আগত কিমান x - 5 হ'ব ইয়াৰ কিমান গুণ 3 গুণ বুলি কৈছে এইটোৱে শ্ৰিয়াৰ মানে 5 বছৰ আগৰ বয়সটো এইটো নহয় জানো ইয়াৰে 3 গুণ তো এইটো সলভ কৰা আহি যাব 3x - কিমান 15 এতিয়া এই 2x টো এফালে ঠেলি দিয়া -2x হ'ব আৰু এই -15ক তোমালোকে এফালে ঠেলি দিয়া +15 হ'ব নহ'ব তো প্লাছে মাইনাছে মাইনাছ ডাঙৰ আগত প্লাছ কাৰণে প্লাছতে আহিব আৰু প্লাছটো আমি নিলিখোঁ 15 পৰা 5 গ'লে কিমান 10 আৰু এফালে চোৱা 3xৰ পৰা 2x টো মাইনাছ কৰিম তো 1x মানে x আৰু 1 টো নিলিখে আগত তো xৰ মান 10 আহি গ'ল অৰ্জুনৰ বৰ্তমান বয়সটো উলিয়াব লাগে তো কিমান দুগুণ নহয় জানো এইটো 2x 2 * x মানে কিমান 10 মানে 20 এনেকৈ হ'ল ক্লিয়াৰ আৰু তোমালোকে চোৱা অনুপাততো কৰিব পাৰা এনেকৈ বেছিকত টাইম নালাগে বেছিকত ঠিকে আছে এইটো বাকী ৰেচিঅ'টো আমি জানিব লাগে চোৱা আজিৰ বৰ্তমান বয়সৰ যিটো অনুপাত কিমান হ'ব অৰ্জুন আৰু শ্ৰিয়াৰ কিমান দুগুণ বুলি কৈছে শ্ৰিয়াৰ যদি 1 হয় ইয়াৰ দুগুণ অৰ্জুনৰ বয়স এইটো হ'ল প্ৰেজেণ্টটো আজিৰ এতিয়া আজিৰ পৰা 5 বছৰ আগত তো ইয়াতকৈ 5 বছৰ আগত অৰ্জুনৰ বয়সটো কিমান 3 গুণ শ্ৰিয়াৰ যদি 1 হয় ইয়াৰ 3 গুণ মানে 3 এনেকৈ এইটো হ'ল 5 year ago ঠিক আছে এতিয়া চোৱা বৰ্তমানৰ পৰা 5 বছৰ ইউ গৈছে বেক ইউ 5 বছৰ বেক গৈছে তো এই গেপটো সদায় সেম কৰিব লাগে আমি ৰেচিঅ'ত তাৰ কাৰণে তোমালোকে এই গেপটো সেম কৰিবা কাৰণ দুজন ব্যক্তিৰ বয়সৰ যিটো পাৰ্থক্য সদায় একে থাকে মোৰ ভাইটি আজি মোতকৈ 2 বছৰ সৰু হ'লে সদায় 2 বছৰে সৰু থাকিব তো সেইকাৰণে মানুহৰ যিটো বয়সৰ পাৰ্থক্য সদায় একে থাকে সেইকাৰণে আমি এই গেপটো সেম কৰিব লাগে ঠিক আছে এইটো সেম হ'লে অট'মেটিক এইটো সেম হৈ যায় 3 আৰু 1 গেপ কিমান 2 ইয়াত চোৱা গেপটো 1 মিলা নাই ন ইয়াত 2 ইয়াত 1 তো ইয়াকো মই 2 বনাম তেতিয়া 2 মিলি যাব তো ইয়াত 2 পূৰণ কৰিলে আমি তলৰ অনুপাতকো 2ৰ পৰা পূৰণ কৰিম 2 2 গুণ 4 2 1 গুণ 2 আৰু ইয়াত অলৰেডি গেপটো 2 আছে এইটো কৰিব নালাগে এনেকৈ থোৱা হ'ল এইটো অৰ্জুন এইটো শ্ৰিয়া এতিয়া চোৱা ৰেচিঅ' হিচাপত 1 বেক গৈছে ইউ 1 সৰি এইটো 3 এইটো কিমান আছিলে এইটো 1 আছিলে সৰি দে এইটো 1 ৰেচিঅ' হিচাপত চোৱা 4 পৰা 3 মানে 1 গৈছে ইউ চোৱা 1 মিলি গ'ল না এতিয়া গেপটো তো ৰেচিঅ' মতে এই গেপটো কিমান 1 কিন্তু একচুৱেল মতে এই গেপটো কিমান 5 বছৰ তো 1ৰ মানটো 5 নহয় জানো এইটোৱে তো আমাক লাগে অৰ্জুনৰ কি বৰ্তমান বয়স অৰ্জুনৰ বৰ্তমান বয়স কোনটো এইটো নহয় জানো এইটো আগৰ অনুপাতটো এতিয়া চাব নালাগে আৰু নতুনটো চালে হ'ল এইটো 4 নহয় জানো তো 4 5 গুণ 20 এইটোৱে নেক্সট দ্য ভেলু অফ এক্স ইন দ্য ইকুৱেশ্যন এই সমীকৰণটোৰ পৰা আমি এক্সৰ মানটো উলিয়াব লাগে এতিয়া একে একে টাৰ্মছ কেইটা আমি একফালে আনিব লাগিব
ইয়াতো এক্স আছে, এইটো গোটেইটো এটা টাৰ্মছ বুলি ধৰি লোৱা, ঠিক আছে, এইটো এটা, ইয়াতো এক্স আছে। তো আমি কি কৰিম, ইয়াক এইফালে ঠেলি দিম, তেতিয়া এক্স থকাবোৰ একফালে আহি যাব, এই +1টো আমি এইফালে ঠেলি দিম। বা তোমালোকে এই এক্সৰ টাৰ্মছটো এইফালে ঠেলিব পাৰা আৰু 1টো ইয়াত ছিংগলকৈ থাকি যাব, একেই কথা, ঠিক আছে, নিজৰ কথা, এনচাৰটো একেই আহিব, অকল চিনৰ ধ্যান দিব লাগে আমি। ছাপ'জ মই ইয়াকে এইফালে ঠেলি দিম, তেতিয়া এই +1টো এনেকৈ থাকিব, নহ'লে +1টো এইফালে গুচি গ'লে -1ত আহিব, ঠিক আছে। তো 1 থাকি গ'ল, এইফালে কি আছে x-3 ডিভাইড বাই কিমান 6, আৰু এইটো চোৱা একো নাই মানে ইয়াত প্লাছ আছে, এফালে গুচি গ'লে মাইনাছ হ'ব, 6x + 1/3। এই চাইনটো চেঞ্জ নকৰিবা আকৌ, এইটো গোটেইটো এটা টাৰ্মছ হয়, সদায় আগৰ চাইনটোহে চেঞ্জ হয়। তো মাইনাছ হৈ গ'ল, আৰু এইটো ব্ৰেকেট দিবা, একেলগে আছে ন। এতিয়া চোৱা ভগ্নাংশৰ মাইনাছ, তো আমি তলৰ মানকেইটাৰ এলচিএম ল'ব লাগে, 6 আৰু 3ৰ এলচিএম কিমান, 6 হ'ব। বা তোমালোকে এই দুটা ছেম কৰিব লাগে, ইয়াত 6 আছে, ইয়াকো মই 6 বনাব পাৰোঁ ন, ইয়াত যদি মই 2 পূৰণ কৰোঁ 6 হৈ যাব, 6 মিলি গ'ল, আৰু ছেম নাম্বাৰ থাকিলে এলচিএমটো কি সেইটোৱে হয়, তেতিয়া ইজি হয় মানে। আৰু ইয়াত 2 পূৰণ কৰিলে ইয়াতো আমি 2 পূৰণ কৰিম। এতিয়া ইয়াতো 6, ইয়াতো 6, তো এলচিএম কিমান 6 হ'ব, আৰু ওপৰত যি আছে এজ ইট ইজ পুট কৰি দিয়া, x-3 আৰু এফালে মাইনাছ, আৰু এই 2টো পূৰণ কৰা, ব্ৰেকেট দিবা আকৌ, এইটো মাইনাছ আছে ন আগত, 2 6 গুণ কিমান 12x প্লাছ 2 1 গুণ 2 এনেকৈ। এতিয়া এই ব্ৰেকেটটো আমি খুলিব লাগিব, এই মাইনাছটো কি ভিতৰত পূৰণ হৈ যাব, মানে -12x হ'ব, আৰু মাইনাছে প্লাছে -2 হ'ব। এতিয়া এইটো ছল্ভ কৰা, x - 12x কিমান হ'ব, -11x, কাৰণ ডাঙৰ আগত মাইনাছ ন, আৰু ইয়াতো মাইনাছ ইয়াতো মাইনাছ, তো মাইনাছ আহিব, মাইনাছে প্লাছ, 3 আৰু 2 কিমান 5, আৰু তলত 6, আৰু এফালে 1 আছিলে, তো 1টো আমি এফালে দি দিম, সমান 1, একেই কথা, এইটো এফালে দি এই গোটেইটো এফালে লিখিব পাৰোঁ আমি, ঠিক আছে। তেতিয়া চাইনৰ একো চেঞ্জ নহয় আকৌ, এইটো মনত থবা তোমালোকে। তো এইটো ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব। এতিয়া -11x - 5 লগত 1 পূৰণ কৰিলে কিমান, ইমানেই আহিব, আৰু 6 1 গুণ 6। এতিয়া এই -5 এইফালে ঠেলি দিয়া, +5, তো এইফালে 11, এফালে -11x আৰু এফালে কিমান 11, তো 11ৰ পৰা 11 একবাৰ যাব, তো xৰ মান কিমান, এই মাইনাছটো এইফালে ঠেলি দিয়া, -1, এইটোৱে ক্লিয়াৰ। তো xৰ মান আমি কিমান পালোঁ, -1, ঠিক আছে। অপশ্যন পৰাও কৰিব পাৰা তোমালোকে, পুট কৰি কিনি এটা এটাকৈ, কিন্তু তেনেকৈতো টাইম যাব ন, প্ৰথমে তোমালোকে 5 পুট কৰিলে xৰ ঠাইত, তো এইটো আৰু এইটো সমান আহিব লাগে, তেনেকৈ কৰাতকৈ ডাইৰেক্ট তোমালোকে বেছিকতে কৰা, একেবাৰে আহি যাব, ঠিক আছে। ফাইণ্ড দ্য নাম্বাৰ অফ ছাইডছ অফ এ ৰেগুলাৰ পলিগন হুজ ইচ এক্সটেৰিয়ৰ এংগল হেজ এ মেজাৰ অফ 45 ডিগ্ৰী। ৰেগুলাৰ পলিগন মানে কি, এনেকুৱা বহুভুজ যাৰ গোটেই বাহু আৰু কোণবোৰ সমান, বৰ্গটো এটা কি ৰেগুলাৰ পলিগন, অল ছাইড ইকুৱেল, গোটেই বাহু সমান কোণবোৰো সমান থাকে। তেনেকৈ চোৱা সমবাহু ত্ৰিভুজ, গোটেই বাহু সমান কোণবোৰো সমান, 60 কৰি থাকে, এটা কোণ কিমান 60 কৰি থাকে। এতিয়া এক্সটেৰিয়ৰ এংগল মানে কি হয়, মানে বাহিৰৰ কোণটো, এই বহি কোণটো। ইণ্টেৰিয়ৰ এংগল মানে কি, ভিতৰৰ কোণটো, এইকেইটা, আৰু এইটো হ'ল এক্সটেৰিয়ৰ এংগল। মই যদি এই ৰেখাবোৰ এনেকৈ বঢ়াই দিওঁ, তো এইটো কি হ'ব, এক্সটেৰিয়ৰ এংগল। আৰু এটা কথা, ইণ্টেৰিয়ৰ এংগল আৰু এক্সটেৰিয়ৰ এংগল এই দুটাৰ যোগফলটো সদায় কিমান 180 হয়, এইটো তোমালোকে মনত থবা যিকোনো ফিগাৰৰ। এতিয়া চোৱা এটা কথা, এনি ফিগাৰৰ যিকোনো ৰেগুলাৰ পলিগনৰ টোটেল যিটো এক্সটেৰিয়ৰ এংগল, এইটো তোমালোকে জানিব লাগে, সদায় কিমান 360 হয়, এইটো মনত থবা। যিকোনো ফিগাৰৰ এক্সটেৰিয়ৰ এংগলৰ টোটেল যিটো যোগফল সদায় ইমানেই হয়, ইয়াতকৈ বেছিও নহয় কমো নহয়। তোমালোকে চোৱা প্ৰমাণ কৰি চোৱা, ছাপ'জ এইটো এটা বৰ্গ, এইবোৰ কিমান 90কৈ আছে হয়নে নহয়, তো চোৱা এইটো এটা এক্সটেৰিয়ৰ এংগল হয়নে নহয়, এইটো কিমান 90 আহিব, কাৰণ এই দুটাৰ যোগফল সদায় 90। তেনেকৈ এইটো চোৱা 90, এইটো কিমান 90, এইটো কিমান 90, তো এই চাৰিটাৰ যোগফলো কিমান আহিব, 360 এইটো আহিব, আহিব নাহিব। চোৱা এইটো এটা সমবাহু ত্ৰিভুজ, এইটো কিমান 60, তো এইটো কিমান 120 নহ'ব জানো, টোটেল 180 থাকে হয়নে নহয়, তেনেকৈ এইটো 120, তেনেকৈ চোৱা এইটো বঢ়াই দিলোঁ, এইটো এটা আহিছে, এইটো কিমান 120, কাৰণ এইটো 60 নহয় জানো। তো এতিয়া এই তিনিটা যোগ কৰি চোৱা, 360 আহিছে নাই, আহিছে। তাৰ মানে সদায় যিকোনো ফিগাৰৰ টোটেল যিটো এক্সটেৰিয়ৰ এংগল সদায় ইমানেই আহে, ঠিক আছে, এইটো মনত থবা। আৰু ইয়াত কৈছে ইচ এক্সটেৰিয়ৰ এংগল হেজ এ মেজাৰ অফ 45 ডিগ্ৰী, মানে এই ৰেগুলাৰ পলিগনটোৰ প্ৰত্যেক
এক্সটেৰিয়ৰ এংগুলৰ মান কিমান 45 টোটেল কিমান 360 থাকে আৰু এটাৰ মান দিয়া আছে ইমান তো এটাৰ পৰা হৰণ কৰিলে আমাৰ নাম্বাৰ অফ সাইডটো ডাইৰেক্ট আহি যায় ঠিক আছে এইটোৱে আমাক সুধিছে নাম্বাৰ অফ সাইড তোমালোকে ডাইৰেক্ট মনত থবা ৰেগুলাৰ পলিগনৰ নাম্বাৰ অফ সাইডটো কেনেকৈ আমি উলিয়াব পাৰোঁ টোটেল এক্সটেৰিয়ৰ এংগলটোক এটা এক্সটেৰিয়ৰ এংগলৰ পৰা ডিভাইড কৰিব লাগে তো কেইবাৰ যাব এইটো 8 বাৰ যাব কৰি চোৱা নহ'লে কটাকটি কৰিবা 8 5 গুণ কিমান 40 4 থাকিলে 8 4 গুণ 32 আৰু 4 কিমান 36 ঠিক আছে তো এনসাৰ 8 ক্লিয়াৰ হুইচ অফ দ্য ফলোইং নাম্বাৰ ইজ এ পাৰফেক্ট স্কোৱাৰ মানে তলৰ কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা পাৰফেক্ট স্কোৱাৰ মানে কি পূৰ্ণবৰ্গ মানে এনেকুৱা নাম্বাৰ যাৰ আমি বৰ্গমূলটো উলিয়াব পাৰোঁ যেনেকৈ চোৱা 4টো এটা পাৰফেক্ট স্কোৱাৰ ইয়াৰ বৰ্গমূল কিমান 2 আমি 4টো কেনেকৈ পাওঁ 2 পূৰণ 2 নহয় জানো সেম দুটা নাম্বাৰ পূৰণ কৰি আমি পাব লাগে মানে ইয়াৰ বৰ্গমূল কিমান 2 আৰু যাৰ আমি বৰ্গমূলটো উলিয়াব পাৰোঁ তাকে আমি পূৰ্ণবৰ্গ বা পাৰফেক্ট স্কোৱাৰ বুলি কওঁ সেইকাৰণে 4টো এটা পাৰফেক্ট স্কোৱাৰ তেনেকৈ 16টো এটা পাৰফেক্ট স্কোৱাৰ ইয়াৰ বৰ্গমূলটো আমি উলিয়াব পাৰোঁ 4 4 গুণ 16 ঠিক আছে 100টো এটা পাৰফেক্ট স্কোৱাৰ ইয়াৰ বৰ্গমূল 10 হয় তো এইকেইটা হ'ল পাৰফেক্ট স্কোৱাৰ নাম্বাৰ এতিয়া এটা কথা চোৱা এইকেইটা আমি জানিব লাগে 1 স্কোৱাৰ মানে 1 হয় না নহয় 2 স্কোৱাৰ মানে কিমান 4 তো 4টো এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ 1টো এটা পাৰফেক্ট কাৰণ 1ক দুবাৰ পূৰণ কৰিলে এইটো পাওঁ ন তেনেকৈ 2ক দুবাৰ পূৰণ কৰিলে 4টো পাওঁ তো এইটো এটা পাৰফেক্ট স্কোৱাৰ ইয়াৰ বৰ্গমূল 2 ইয়াৰ বৰ্গমূল 1 তেনেকৈ 3 স্কোৱাৰ মানে 9 4 স্কোৱাৰ মানে কিমান 16 5 স্কোৱাৰ মানে 25 এইকেইটা পূৰ্ণবৰ্গ সংখ্যা 6 স্কোৱাৰ মানে কিমান 36 7 স্কোৱাৰ মানে কিমান 49 আৰু 8 স্কোৱাৰ মানে 64 এতিয়া ইয়াত চোৱা এই গোটেইবোৰ কি পাৰফেক্ট স্কোৱাৰ নাম্বাৰ পাৰফেক্ট স্কোৱাৰৰ নাম্বাৰৰ এককৰ ঘৰবোৰ চোৱা তোমালোকে ইউনিট ডিজিট কেইটা 1 আহিছে 1 হ'ব পাৰে ঠিক আছে 4ও আহিছে 4 হ'ব পাৰে 9 আহিছে 9 হ'ব পাৰে ইয়াত চোৱা 6ও হ'ব পাৰে তেনেকৈ ইয়াত চোৱা 5 ইয়াততো 6 অলৰেডি লিখিলোঁ মই তেনেকৈ ইয়াতো 9 লিখিলোঁ 4 লিখিলোঁ 1 লিখিলোঁ আৰু 0 কিন্তু 0 সদায় পেয়াৰিঙত থাকে মানে 2টা 4টা এনেকৈ 10টো এটা পূৰ্ণবৰ্গ নহয় এটা 0 হ'লে নহ'ব 2টা 4টা 6টা এনেকৈ ঠিক আছে 0ৰ ক্ষেত্ৰত সদায় 2টা বা 4টাকৈ থাকিব লাগিব জোৰাকৈ থাকে হ'ল মানে এককৰ ঘৰত এইবোৰ থাকিলে পূৰ্ণবৰ্গ হ'ব পাৰে কি নাই মানে এককৰ ঘৰত 2 হ'ব নোৱাৰে 3 হ'ব নোৱাৰে 5 হ'ব নোৱাৰে 5টো আছে 7 হ'ব নোৱাৰে হয়নে নহয় 2 3 7 আৰু 8 এইকেইটা যদি এককৰ ঘৰত থাকে কেতিয়াও পূৰ্ণবৰ্গ নহয় আৰু যেনেকৈ 12 লাষ্টত 2 আছে তো এইটো পূৰ্ণবৰ্গ হ'বই নোৱাৰে আমি চেক কৰি চালোঁ ন 1ৰ পৰা 10 লৈকে ক'তো 2 নাই এককৰ ঘৰত তো তোমালোকে মনত থবা এইকেইটা থাকিলে হ'ব পাৰে এইকেইটা থাকিলে হ'ব নোৱাৰে এতিয়া ইয়াৰ পৰা আমি এনসাৰটো চাব পাৰিম চোৱা 7 আছে এইটো হ'বই নোৱাৰে পূৰ্ণবৰ্গ 7 থাকিলে নহয় 3 চোৱা 3 থাকিলেও নহয় 1 আছে হ'ব পাৰে 2 থাকিলেও নহয় তো ইয়াৰ পৰা আমি এনসাৰটো ক'ব পাৰোঁ এইটোৱে আমাৰ কাৰেক্ট এনসাৰ ক্লিয়াৰ কাৰণ ইয়াত 1 আছে বাকী এইকেইটা থাকিলে কেতিয়াও পূৰ্ণবৰ্গ নহয় এতিয়া এইটো এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ ঠিক আছে এনেকৈ ক্লিয়াৰ নেক্সট ইন এ ৰাইট ট্ৰাইংগল দ্য লেন্থ অফ দ্য হাইপোটেনাছ এণ্ড এ ছাইড আৰ ৰেছপেক্টিভলি 5 cm এণ্ড 3 cm হোৱাট ইজ দ্য লেন্থ অফ দ্য ৰিমেইনিং ছাইড ৰাইট এংগল ট্ৰাইংগল বা ৰাইট ট্ৰাইংগল মানে সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজত কি হয় সদায় এটা কোণ কি থাকে 90 ডিগ্ৰী আৰু ইয়াৰ বেছ আৰু কি থাকে পাৰপেণ্ডিকুলাৰ মানে ভূমি আৰু উচ্চতা থাকে ইয়াকে আমি পাৰপেণ্ডিকুলাৰ বুলি কওঁ আৰু এইটো হ'ল হাইপোটেনাছ মানে আটাইতকৈ দীঘল বাহুটো ঠিক আছে তো ইয়াত চোৱা মানকেইটা দিয়া আছে হাইপোটেনাছৰ যিটো লেন্থ মানে মানটো কিমান হাইপোটেনাছ এণ্ড এ ছাইড মানে এই হাইপোটেনাছৰ মান আৰু এই দুটাৰ পৰা এটাৰ মান কিমান 5 আৰু 3 তাৰ মানে ইয়াৰ মানটো কিমান 5 সেণ্টিমিটাৰ আৰু এই দুটাৰ ভিতৰত এটাৰ মান দিয়া আছে 3 সেণ্টিমিটাৰ ঠিক আছে এ সাইড মানে এটা বাহুৰ মান সাপোজ মই ধৰি ললোঁ এইটো বা এইটো তোমালোকে ধৰিব পাৰা ঠিক আছে কিন্তু এইটো হ'ল হাইপোটেনাছ এতিয়া ডাইৰেক্ট ক'ব পাৰোঁ আমিতো 4 হ'ব কাৰণ মই তোমালোকক ট্ৰিপ্লেটটো শিকাইছিলোঁ ট্ৰিপ্লেট ক'ত ইউজ হয় সদায় ৰাইট এংগল ট্ৰাইংগলত আটাইতকৈ সৰু ট্ৰিপ্লেটটো কি 3 4 5 মানে এই তিনিটা সদায় একেলগে থাকে য'ত পাইথাগোৰাছৰ সূত্ৰটো ইউজ হয় তাত ট্ৰিপ্লেট কনচেপ্ট ইউজ হ'বই ঠিক আছে আটাইতকৈ সৰু ট্ৰিপ্লেট কি 3 4 5 যদি এইটো 5 এইটো 3 হয় আমি ক'ব পাৰোঁ ন এইটো 4 হ'ব কাৰণ 3 4 5 একেলগে থাকে হয়নে নহয় 5 12 13 এইটো কি ট্ৰিপ্লেট হয় এইকেইটা তোমালোকে মুখস্থ কৰি ল'বা
ঠিক আছে 7 24 25 এইটো কি ট্ৰিপলেট হয় ঢেৰ আছে বহুত বাট এইকেইটা আমি জানিব লাগে 9 40 41 এইটো ট্ৰিপলেট যদি সাপোজ এইটো 9 এইটো 40 তো ডাইৰেক্ট আমি ক'ব পাৰোঁ এইটো 41 হ'ব এনেকৈ ক্লিয়াৰ তো সেইকাৰণে এইটো সলভ নকৰাকৈ আমি ক'ব পাৰোঁ ন এইটো 5 এইটো 3 হ'লে এইটো 4 হ'ব আৰু এনসাৰ কি 4 এনেকৈ নহ'লে পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিব লাগিব কি আছিলে হাইপোটেনাছ স্কোৱাৰ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ স্কোৱাৰ প্লাছ বেছ স্কোৱাৰ আমাক ইয়াৰ মানটো লাগে হয় নে নহয় হাইপোটেনাছ 5 তো 5 স্কোৱাৰ মান 25 পাৰপেণ্ডিকুলাৰটো আমি উলিয়াব লাগে প্লাছ বি মানে কিমান 3 3 স্কোৱাৰ মানে 9 9টো এফালে ঠেলি দিয়া 16 হ'ব আৰু এফালে পি স্কোৱাৰৰ মান 16 হ'লে পিৰ মান কিমান স্কোৱাৰ গুচোৱাৰ লগে লগে এফালে বৰ্গমূল ল'ব লাগিব ইয়াৰ বৰ্গমূল কিমান 4 চ' আহি গ'ল ন কিন্তু আমি ট্ৰিপলেট জানো ন 3 4 5 তো কিয় আমি সলভ কৰিম ডাইৰেক্ট আমি ক'ব পাৰোঁ এইটো কিমান 4 হ'ব ক্লিয়াৰ মনত থাকিব এনেকৈ by which smallest natural numbers should be 53240 be divided so that the quotient is a perfect cube perfect cube মানে কি আছিলে যাৰ আমি ঘনমূলটো উলিয়াব পাৰোঁ ঠিক আছে মানে পূৰ্ণ ঘন সংখ্যা যেনেকৈ পাৰফেক্ট স্কোৱাৰ মানে যাৰ আমি বৰ্গমূলটো উলিয়াব পাৰোঁ তেনেকৈ পাৰফেক্ট কিউব মানে যাৰ আমি কিউব ৰুটটো উলিয়াব পাৰোঁ 8টো এটা পাৰফেক্ট কিউব ইয়াক আমি এনেকৈ লিখোঁ স্কোৱাৰ ৰুটত অকল আমি এই চিম্বলটো দিওঁ কিন্তু কিউব ৰুটত কি হয় ইয়াৰ ওপৰত 3টো আমি এনেকৈ লগাব লাগে মানে সেম 3টা নাম্বাৰ পূৰণ কৰি আমি পাব লাগে যেনেকৈ বৰ্গমূলত কি আছিলে 2টা সেম পূৰণ কৰি পাব লাগে তেনেকৈ ইয়াত কি হয় 3টা সেম পূৰণ কৰি পাব লাগে 2ক যদি মই 3 বাৰ পূৰণ কৰোঁ 8 পাম তো 8টো এটা কি পূৰ্ণ ঘন সংখ্যা ইয়াৰ কিউব ৰুটটো কিমান 2 হ'ব ঠিক আছে কাৰণ 2ক আমি 3 বাৰ পূৰণ কৰিলে এইটো পাওঁ তেনেকৈ 64টো এটা পাৰফেক্ট কিউব ইয়াৰ ঘনমূল কিমান 4 4ক 3 বাৰ পূৰণ কৰিলে আমি এইটো পাওঁ ক্লিয়াৰ সেইটোৱে কনচেপ্টটো সেইটোৱে একেই হয় অকল ইয়াত 3 বাৰ পূৰণ কৰি পাব লাগে আৰু পাৰফেক্ট স্কোৱাৰত 2 বাৰ পূৰণ কৰি পাব লাগে এতিয়া ইয়াত কৈছে এনেকুৱা সৰু সংখ্যা যিটো মানে যিটোৰ পৰা যদি আমি ইয়াক ডিভাইড কৰোঁ কৰাৰ পাছত যিটো আমি পাম ন কুৱেশ্যন মান ৰিজাল্টটো সেইটো এটা পাৰফেক্ট কিউব বনি যায় 53240 এটা কি নাম্বাৰ পৰা মই ডিভাইড কৰিম কৰাৰ পাছত যিটো আহিব ন সেইটো এটা পাৰফেক্ট কিউব বনি যায় তো এনেকুৱা টাইপৰ কুৱেশ্যনত তোমালোকে সদায় ফেক্টৰাইজ কৰিবা ইয়াক ভাঙি ল'বা সৰু সৰুকৈ লাষ্টত 0 আছে তাৰ মানে এইটো কি 10ৰ পৰা হৰণ যাব তো ইয়াক মই এনেকৈ লিখিব পাৰোঁ ন 5324 × 10 নিজৰ ইচ্ছা যিকোনো 2টা নাম্বাৰ ল'ব পাৰা তোমালোকে পূৰণ কৰি এইটো পাব লাগে তো 10 লগত এইটো পূৰণ কৰিলে এইটোৱে আহিব এতিয়া চোৱা 10 মানে কি 2 পূৰণ 5 এনেকৈ ভাঙি লোৱা তোমালোকে প্ৰাইম নাম্বাৰত মৌলিক সংখ্যাত এতিয়া ইয়াকো ভাঙিব লাগিব লাষ্টত 24 আছে লাষ্টৰ 2টা অংক যদি 4 পৰা হৰণ যায় গোটেই সংখ্যাটো 4 পৰা হৰণ যাব হয় নে নহয় তো মই 4 পৰাও কৰিব পাৰোঁ এইটো 4 1 গুণ 4 13 হৈ গ'ল 4 3 গুণ 12 আকৌ 12 হৈ গ'ল 4 3 গুণ 12 4 1 গুণ 4 এতিয়া তোমালোকে ভালকৈ চোৱা এইটো কাৰ কিউব 11 কিউব মানে কিমান 1331 এইটো আমি জানিব লাগে তোমালোকে মনত থবা 11ক 3 বাৰ পূৰণ কৰিলে কিমান 1331 আহে তাৰ মানে এইটো মানে মই ক'ব পাৰোঁ ন 11 পূৰণ 11 পূৰণ 11 ঠিক আছে আৰু 4 মানে 2 পূৰণ 2 হৈ গ'ল গোটেইকেইটা মৌলিকত ভাঙি দিলোঁ এতিয়া চোৱা পাৰফেক্ট কিউব হ'বৰ কাৰণে 3টা সেম নাম্বাৰ পূৰণ হৈ থাকিব লাগে হয়নে নহয় তো ইয়াত 2 কেইটা আছে 1 2 3 2 3টা আছে তো 2টো চাই আমি লাভ নাই এইটো অলৰেডি ঠিকেই আছে 11 কেইটা 3টা এইটো ঠিক আছে কিন্তু 5 কেইটা এটাই আছে এই 5টো আমাক ডিষ্টাৰ্ব কৰি আছে যদি এই 5টো নথকাহেঁতেন তেন্তে পাৰফেক্ট কিউব বনি গ'লে হয় কাৰণ 2 3টা 11 3টা মিলি গ'লে হয় ন কিন্তু 5টো এটা বেছি হৈ আছে তো ইয়াক আমি ইয়াৰ পৰা গুচাব লাগিব তাৰ কাৰণে আমি 5ৰ পৰা হৰণ কৰিব লাগিব তেতিয়া 5টো কাটি যাব ইয়াত এইটোৱে সুধিছিলে কি ডিভাইড কৰিম তো ইয়াক আমি 5ৰ পৰা হৰণ কৰিম তেতিয়া ইয়াৰ ভিতৰত থকা 5টো গুচি যাব তো বাকী থকাবোৰ চোৱা 3 3কৈ হৈ যাব তো আমি 5ৰ পৰা ডিভাইড কৰিম ক্লিয়াৰ এনেকৈ এইটো চোৱা এন আইটেম মাৰ্ক at rupees 840 is sold for rupees 714 what is the discount percentage মাৰ্ক প্ৰাইচ কিমান 840 মাৰ্ক মানে কি ছপা মূল্যটো লিখা দামটো MRPটো কিমান 840 টকা এইটো হ'ল MP আৰু কিমানত সেল কৰিলে 714 এইটো সেলিং প্ৰাইচ তো ডিসকাউন্ট কিমান দিলে এইটো আমি উলিয়াব লাগে ইমান টকাৰ বস্তুটো ইমানত সেল কৰিছে তো মাইনাস কৰিলে হ'ল বা তোমালোকে ৰেশিওটো উলিয়াব পাৰা কটাকটি কৰিব পাৰা ইয়াতে পাৰ্চেন্টেজ উলিয়াব হ'লে একচুৱেল মান নহ'লেও আমি উলিয়াব পাৰোঁ ৰেশিওটো উলিয়াই কিনি
7 পৰা যায় ন 7 পৰা এইটো 12 বাৰ যাব আৰু শূন্য আছে লগাই দিয়া 102 এনেকৈ আৰু কটাকটি কৰিব পাৰা নকৰিলেও হ'ল এতিয়া মাইনাছ কৰে এইটো কিমান 18 মানে ইমান ডিছকাউণ্ট দিছে তলত 120 আহিব সদায় MP তলত আহে ডিছকাউণ্টত আৰু পাৰ্চেণ্টেজত নিবৰ কাৰণে ইনটু 100 তোমালোকে এই দুটা ইউজ কৰিও কৰিব পাৰা মাইনাছ কৰি কিনি একেই কথা আৰু কাটিব পাৰা এইটো ঠিক আছে এনচাৰটো একেই আহে ৰেচিঅ' ল'ব পাৰা তোমালোকে আৰু কাটিব পাৰা গৈ কিনি এনচাৰ একেই আহিব তো মই ইমানে থলোঁ আৰু এতিয়া চোৱা কটাকটি কৰা এটা শূন্য কাটি গ'ল 6 3 গুণ 18 6 2 গুণ 12 আকৌ 2 পৰা 10 5 বাৰ যাব তো 5 3 গুণ কিমান 15 15% আমাৰ কাৰেক্ট এনচাৰ এনেকৈ বা তোমালোকে চোৱা 120 আৰু কিমান 102 পাইছিলোঁ ন কাটি কিনি মই আৰু কাটিব পাৰোঁ এইটো 3 পৰাও যায় 3 40 গুণ 120 3 3 গুণ 9 12 হৈ গ'ল 3 4 গুণ 12 আকৌ যাব 2 পৰা হ'ল আৰু নাযায় আৰু তো 20ৰ বস্তুটো 17ত চেল কৰিলোঁ কিমান ডিছকাউণ্ট দিছে 3 তলত কিমান 20 আহিব ইনটু 100 20ৰ পৰা 100 5 বাৰ যাব 5 3 গুণ 15 চোৱা একেইটো আহিলে ন এনেকৈ ঠিক আছে ডাইৰেক্ট সলভ কৰিলেও হ'ল নহ'লে ৰেচিঅ' ওলাই কৰিলেও একেই আহে Sohan bought a second hand refrigerator for rupees ইমান বট মানে কি চিপি বাই কৰিলে ইমান টকাত কিনিলে ছেকেণ্ড হেণ্ড ৰেফ্ৰিজাৰেটাৰ ঠিক আছে কিমান টকাত কিনিছে 2500 স্পেণ্ড ৰুপিজ ইমান অন ইটছ ৰিপেয়াৰিঙত আকৌ এক্সট্ৰাকৈ কিমান টকা খৰচ কৰিলে 500 টকা তো টোটেল কিমান পে' কৰিলে 3000 নহয় জানো ঠিক আছে 2500 আৰু 500 টোটেল কিমান 3000 টকা পে' কৰিলে এইটো হ'ল চিপিটো কষ্ট প্ৰাইচ আৰু সেলিং প্ৰাইচ কিমান টকাত পাছত আকৌ সেল কৰি দিলে 3300 টকাত তো চিপি আৰু এছপি আহি গ'ল এতিয়া আমি কিমান লাভ কিমান প্ৰফিট ক'ব পাৰিম ন কিমান লাভ হ'ল বা কিমান লোকচান হ'ল এইটো আমি ক'ব পাৰিম চিপি এছপি পালে আমি ক'ব পাৰোঁ ইয়াত পাৰ্চেণ্টেজটো সুধিছে তো পাৰ্চেণ্টেজ সোধাৰ লগে লগে মই কি কৈছিলোঁ ৰেচিঅ' উলিয়াই ল'বা শূন্য শূন্য কাটি দিয়া 3 পৰা এইটো 10 বাৰ যাব এইটো 11 বাৰ ঠিক আছে আৰু এটা কথা তোমালোকে এইটো 100 বনালে বেছি ইজি হয় মানে 100 যদি থাকে ন বেছটো ইয়াতকৈ যিমান বেছি সিমানেই হ'ব বা ইয়াতকৈ যিমান কম সিমানেই হয় তো ইয়াক তোমালোকে 100 বনাবৰ কাৰণে এটা শূন্য লগাই দিয়া তো ইয়াতো এটা শূন্য লগাই দিয়া এনেকৈ তো 100 টকাৰ বস্তুটো 110ত চেল কৰিছে তো কিমান লাভ হ'ল 10% এনেকৈ ক্লিয়াৰ ঠিক আছে ছাপ'জ মই যদি কওঁ 5 টকাৰ বস্তুটো 6 টকা চেল কৰি দিলোঁ তো কিমান লাভ হৈছে এটকা 5ৰ ওপৰত 1/5 মানে 20% বা তোমালোকে চোৱা এনেকৈ কৰিব পাৰা ইয়াক 100 বনাই লোৱা 20 পূৰণ কৰি 100 হৈ যাব তো ইয়াতো 20 পূৰণ কৰা কিমান 120 তো কিমান লাভ হ'ল 20% ঠিক আছে এনেকৈ তো এইবোৰ আমি জানিব লাগে নেক্সট এ সাম অফ ৰুপিজ 10,000 ইজ বৰড এট দ্য ৰেট অফ ইণ্টাৰেষ্ট 15% পাৰ এনাম ফৰ 2 years সাম মানে কি প্ৰিন্সিপাল মূলধনটো মানে এইটো ইমান টকা ধাৰত ল'লে আৰু সুতৰ হাৰ কিমান 15% পাৰ এনাম সুতৰ হাৰ সদায় পাৰ এনামতে থাকে এইটো তোমালোকে ধ্যান দিবা মানে এবছৰত ইমান পাৰ্চেণ্টকৈ সুদ দিব আৰু কিমান বছৰৰ কাৰণে টকাটো লৈছে 2 বছৰ কাৰণে আমি চিম্পুল ইণ্টাৰেষ্টটো উলিয়াব লাগে 2 বছৰ পাছত সুদ কিমান দিব লাগিব সৰল সুদটো তো ফৰ্মুলা আছে বাকী ডাইৰেক্ট আমি কৰিব পাৰোঁ চোৱা ফৰ্মুলা ইউজ নকৰাকৈ একেই কথা সৰল সুদত কি হয় প্ৰত্যেক বছৰত মানে সুদটো কি একে থাকে এবছৰত যদি 15% সুদ দিয়ে হয়নে নহয় 2 বছৰত কিমান দিব 2 15 গুণ কিমান 30 কাৰণ এবছৰত 15% নেক্সট আকৌ এবছৰত কিমান 15% টোটেল 2 বছৰত কিমান দিব লাগিব 30% নহয় জানো প্ৰত্যেক বছৰত এইটো একেই থাকে সৰল সুদত ঠিক আছে তো তোমালোকে ডাইৰেক্ট এইটো পূৰণ কৰিবা 2 15 গুণ কিমান 30% তাৰ মানে ইমান পাৰ্চেণ্ট সুদ দিব লাগিব আৰু কিহৰ ওপৰত মূলধনৰ ওপৰত তো মূলধন কিমান 10,000 তো ইয়াৰ ওপৰত তোমালোকে 30% মানটো উলিয়াই দিয়া হৈ গ'ল এইটো এনচাৰ 3 আৰু 1000 কিমান 3000 ইমান টকা মানে সুদ দিব লাগিব যদি এমাউণ্টটো সুধে এমাউণ্ট মানে সুতে মূলে আমি কিমান ঘূৰাব লাগিব তো যিমান টকা আমি লৈছিলোঁ এইটোতো দিবই লাগিব আকৌ এক্সট্ৰা যিটো সুদ ইণ্টাৰেষ্টটো সেইটো যোগ কৰিলে আমাৰ এমাউণ্টটো আহিব লৈছিলোঁ কিমান 10,000 টকা আৰু সুদ কিমান দিম আমি 3,000 টকা তাৰমানে টোটেল কিমান ঘূৰাই দিব লাগিব 13,000 টকা এইটো হ'ল এমাউণ্টটো কিন্তু আমাক ইয়াত অকল সুদটো সুধিছে কিমান আমি এক্সট্ৰা পে' কৰিব লাগিব 3,000 টকা ঠিক আছে সুতে মূলে কিমান ক'লে ইমান হ'লে হয় ক্লিয়াৰ বাকী চোৱা ফৰ্মুলা ইউজ কৰিব পাৰা সৰল সুতৰ যিটো ফৰ্মুলা কিমান SI = PRT / 100 P মানে মূলধন কিমান 10,000 টকা R মানে কিমান 15%
টি মানে 2 তলত কিমান 100 তো এইটোৱে 15% মানে 15/100 ইয়াকে আমি এনেকৈ লিখোঁ এইটো r% হয় এইটো নিলিখি আমি পি r% টি এনেকৈ ক'ব পাৰোঁ একেই কথা দুটা শূন্য কাটি গ'ল 2 15 29 আৰু এফালে 100 তো 3000 নহ'ব পূৰণ কৰিলে ঠিক আছে আমি আজি অকল 15টা কুৱেশ্যন সলভ কৰিম ঠিক আছে নহ'লে বহুত লেন্থি হৈ যাব টোটেল 25টা কুৱেশ্যন আছিলে আজিৰটো আমাৰ পাৰ্ট 1 হ'ব নেক্সট পাৰ্টত মই বাকি 10টা কুৱেশ্যন সলভ কৰি দিম নহ'লে বেছি লেন্থি হৈ যাব আৰু আগতে কি আছিলে মানে কুৱেশ্যন বহুত বেছিকৈ আহিছিলে সেইকাৰণে মেথছৰ কুৱেশ্যন 25টা আছিলে কিন্তু এতিয়া পেটাৰ্ণটো বেলেগ হ'ল তোমালোকৰ টোটেল 50 কুৱেশ্যনে থাকিব তাৰে ভিতৰত মেথছৰ কুৱেশ্যন 10টা থাকিব এনেকৈ ঠিক আছে তো আমি অকল আজি 15টা কুৱেশ্যন সলভ কৰিম বাকি নেক্সট ভিডিঅ'ত তোমালোকে 10টা কুৱেশ্যনৰ সলিউশ্যন পাই যাবা আৰু বাকি যিমানো পেপাৰ আছে গোটেইকেইটা মই সলভ কৰাম বাৰু আৰু ডিএমই পেপাৰ শেষ হোৱাৰ পাছত আমি কি কৰিম এডিআৰই গ্ৰেড 3 পেপাৰবোৰ সলভ কৰিম সেইটো তোমালোকৰ কাৰণে হেল্পফুল হ'ব ঠিক আছে তো ইয়াত চোৱা সাবট্ৰেক্টিং দিছ ফ্ৰম দিছ মানে ইয়াৰ পৰা আমি এইটো মাইনাছ কৰিব লাগে তো ফ্ৰমৰ পাছত থকাটো প্ৰথমে লিখিব লাগিব 7x² - 4xy প্লাছ 8y² প্লাছ 5x - 3y তো ইয়াৰ পৰা আমি মাইনাছ কৰিম এইটো তো মাইনাছ দিয়াৰ লগে লগে আমি ব্ৰেকেট দিব লাগিব ন এইটো লিখিব লাগিব ইয়াত আকৌ এই মাইনাছ পৰা গোটেইবোৰ পূৰণ কৰিম তেতিয়া ব্ৰেকেটটো খুলি যাব তো তোমালোকে আগতীয়াকৈ পূৰণ কৰা চোৱা মাইনাছ লগত ডাইৰেক্ট পূৰণ কৰা এইটো তো মাইনাছে ইয়াতো প্লাছ আছে তো কিমান 5x² হৈ গ'ল মাইনাছত আহিব মাইনাছে প্লাছ 4y² হ'ব এনেকৈ ডাইৰেক্ট কৰি দিয়া মাইনাছে প্লাছে -6y আৰু মাইনাছে প্লাছ 3 হ'ল এতিয়া একে টাৰ্মছ কেইটা সলভ কৰা ইয়াতো x² আছে ইয়াতো আছে চোৱা ইয়াত প্লাছ ইয়াত মাইনাছ তো মাইনাছ কৰা 7x² - 5x² কিমান 2x² হ'ব ঠিক আছে গোটেইকেইটাৰে দিয়া আছে নেক্সট চোৱা 4xy আৰু ক'ত আছে একেলগে xy আছে জানো ইয়াত নাই ইয়াতো নাই তো এইটো -4xy টো আহিবই কাৰণ আৰু ক'তো নাই ন তো ইয়াত চোৱা ইয়াতো আছে ইয়াত নাইতো নহয় ইয়াতো আছে ঠিক আছে 8y² ইয়াতো y² আছে ইয়াতো প্লাছ তো প্লাছ আহিব আৰু 8 4 কিমান 12y² ইয়াতো আছে ইয়াত নাই তো এইটো নহয় এতিয়া এই দুটাত কোনটো ডিফাৰেন্স অকল 5x ইয়াত নাই ইয়াত আছে বাকি চোৱা সেম এটা 5x ইয়াত আছে x থকা আৰু কতো x থকা আছে জান নাই তাৰ মানে +5x টো আহিব তাৰ মানে এইটো আমাৰ কাৰেক্ট আনসাৰ এনেকে ঠিক আছে বাকি কৰিব নালাগে আৰু কাৰণ ইয়াত 5x টো নাই ন এনেকে হল ক্লিয়াৰ তো ইয়াতে ষ্টপ কৰিছো মই বাকি আৰু 10টা কুৱেশ্যন আমি নেক্সট ভিডিঅ সলভ কৰিম ঠিক আছে আৰু ভিডিঅটো চাই ভাল লাগিলে তোমালোকে লাইক শেয়াৰ কৰি দিবা যি সকলৰ চোৱা ABUB এক্সাম বাকি আছে ন তোমালোকে এই ভিডিঅটো চাবা কাৰণ মেথছত ইজি হাৰ্ড এনেকে একো নাথাকে কনসেপ্টবোৰ মেন আসামৰ যিকোনো এক্সামৰ পেপাৰবোৰ তোমালোকে সলভ কৰিবা তোমালোকৰ নিজৰে বেনিফিট হ'ব ডিএমই বা ABUB বেলেগ বুলি মেথছ এনেকে নপঢ়িবা তোমালোকে ঠিক আছে বাকি এইটো গ্ৰেড 3 হয় অকমান বাৰু লেভেলটো আপ থাকিব বাট জানিলে তোমালোকৰ কাৰণে ভাল ন যিমান ভাল কুৱেশ্যন কৰিবা সিমানে ইজিবোৰ তোমালোকে পাৰি যাবা সেইকাৰণে গোটেই ভিডিঅ'বোৰ ফলো কৰিবা তোমালোকে আৰু মই এতিয়ালৈকে টোটেল 18টা ভিডিঅ' কমপ্লিট কৰিলোঁ ABUB কাৰণে তো সেই গোটেই ভিডিঅ'বোৰ তোমালোকে চালে মোৰ হিচাপত অলমোষ্ট হৈ যাব লাগে ঠিক আছে ভাল কুৱেশ্যনে আমি কৰিছোঁ এতিয়ালৈকে ঠিক আছে আৰু টেলিগ্ৰাম গ্ৰুপত তোমালোকে জইন হৈ যাবা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম থেংক ইউ বাই